ঘিলামৰাত বিজেপিৰ মিত্ৰজোঁটৰ বিশাল নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধায়ক নৱকুমাৰ দলেৰ যিমানেই পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে শাসক বিৰোধী ৰাজনৈতিক দলসমূহে সমান্তৰালভাৱে আজি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ কেইবা শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘিলামৰাৰ বাটমাৰী ৰাজহুৱা ভৱনত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সন্মিলিত গণশক্তি অসম ঢকুৱাখানা জিলাৰ উদ্যোগত এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ সম্পৰ্কত বক্তব্য আগবঢ়ায় পঞ্চায়ত নিৰ্বাচনে তৃণমূল পৰ্যায়ৰ সমগ্ৰ ভাৰতৰ গ্ৰামাঞ্চল উন্নয়নৰ বাবে এক শক্তিশালী বাতাবৰণ গঢ়ি তোলে ৱাৰ্ড সদস্যসকলে যাতে আশ্বাস আৰু বিশ্বাস আগত ৰাখি সকলোৱে সৰ্বাংগীন বিকাশৰ বাবে পঞ্চায়ত নিৰ্বাচন হয় পঞ্চায়ত নিৰ্বাচন শক্তিশালী হলেহে ৰাজ্য শক্তিশালী হ'ব 100% লোকে ভোটদান সাব্যস্ত কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণত কয় আমাৰ নিজৰ ৰাষ্ট্ৰীয় দায়িত্ব কৰ্তব্য আমি পালন কৰি আমাৰ অৰিহণা আমি আগবঢ়াই এইখন ৰাষ্ট্ৰ অহা 2029 ভিতৰত পৃথিৱীৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আমি গঢ়ি তুলিম আৰু মাত্ৰ 5 বছৰ পাছত ইয়াৰ পাছত 2047 যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'ব 2047 তেতিয়া এইখন ৰাষ্ট্ৰ হ'ব বিশ্বৰ আটাইতকৈ উন্নত শক্তিশালী ৰাষ্ট্ৰ আত্মনিৰ্ভৰ ভাৰত এতিয়া আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব লগা হ'লে আত্মনিৰ্ভৰ ঢকুৱাখানা হ'ব লাগিব আত্মনিৰ্ভৰ ঢকুৱাখানা হ'লেহে আত্মনিৰ্ভৰ অসম হ'ব আত্মনিৰ্ভৰ অসম হ'লেহে আত্মনিৰ্ভৰ ভাৰত হ'ব গতিকে সেইবাবে এই পঞ্চায়ত নিৰ্বাচনৰ তাৎপৰ্য ইয়াৰ গুৰুত্ব কেনেধৰণে আপোনালোকে মূল্যাংকন কৰিব লাগিব উঠি অহা ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা দিব্যাং বৃদ্ধ বৃদ্ধা বিধৱা অবিবাহিত মহিলা সকলোৰে আজি ভাৰত চৰকাৰে অসম চৰকাৰে যৌথভাৱে যিমানবিলাক আঁচনি ৰূপায়ণ কৰিছে তাৰ ফলশ্ৰুতিত আপোনালোকে নিজে মূল্যাংকন কৰক আজি তাৰিখত 80 কোটি মানুহক বিনামূলীয়াকৈ অন্ন যোগান ধৰা হৈছে কোভিড-19 পেণ্ডেমিকৰ সময়ত 220 কোটি ভ্যাকসিন দি বিশ্ব অভিলেখ স্থাপন কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বৰ্বৰ হত্যাকাণ্ডক আমি নিন্দা কৰিছোঁ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যিসকল উগ্ৰপন্থী কাৰ্যত লিপ্ত আছে প্ৰতিগৰাকীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব আৰু যিসকলে এই উগ্ৰপন্থীৰ গলিত আত্মবলিদান দিলে সেইসকল মহান ব্যক্তিৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষৰ জনগণৰ নিৰাপত্তাৰ বাবে নিষ্ঠাৰে আমি সকলোৱে তেখেতৰ নেতৃত্বত কাম কৰি যাম ঠিক আছে ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ ৰিপৰ্ট অসম টুডে।